কংগ্ৰেছ মানে গাদ্দাৰ পাৰ্টি আৰু এই গাদ্দাৰ পাৰ্টিক মুছলমানে ভোট দিব নালাগে। আমি কলজোৰে মুছলমানক অনুৰোধ জনাইছোঁ। আৰু চব যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিবোৰ আপোনাৰ ভৱিষ্যতবাণী কৈছিলে, প্ৰতিটো ভৱিষ্যতবাণী ফলিয়াইছে। গতিকে আপোনাৰ ভূপেন বৰা ডাঙৰীয়া গ'ল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গ'ল। কংগ্ৰেছ মানে গাদ্দাৰ পাৰ্টি আৰু এই গাদ্দাৰ পাৰ্টিক মুছলমানে ভোট দিব নালাগে। আমি কলজোৰে মুছলমানক অনুৰোধ জনাইছোঁ। আৰু বিশেষকৈ আপোনালোকে গম পায় যে অসম প্ৰদেশ কংগ্ৰেছৰ মাজত যিসকল ব্যক্তিক সভাপতি বনোৱা হয়, সেই ব্যক্তিসকলে সভাপতি বনোৱাৰ পিছত নেক্সট সভাপতি আহিলে কিন্তু বিজেপিত গমন কৰে। গতিকে কংগ্ৰেছৰ তেওঁলোকৰ আদৰ্শ নীতি আদৰ্শ নাইকিয়া হ'ল। আৰু যি ব্যক্তিসকলে কংগ্ৰেছত আছে আপোনালোকে গম পায় যে এই দলটো বাপ দাদাৰ দল হৈ গ'ল। মানুহে এইটোৱে ভাবে যে কংগ্ৰেছ দল আমাৰ দাদাই কৰিছিলে, ককাসকলে কৰিছিলে, আমাৰ দেউতাই কৰিছিলে, এতিয়া আমি কৰিব লাগিব। সেইদিন গুচি গ'ল। গতিকে আমি আহ্বান জনাম যে সংখ্যালঘু মুছলমান, যিহেতু মই মুছলমান এজন সম্প্ৰদায়ৰ ল'ৰা আৰু বিশেষকৈ মই সংখ্যালঘুৰ নেতৃত্ব বহন কৰি পেলাই বিভিন্ন সময়ত আপোনালোকে চাই যে মই জেলতো যাবলগীয়া হয়। গতিকে নিৰ্বাচন আহোঁতে আমাৰ মানুহখিনিক ব্লেকমেইল কৰি পেলাই কোনোবাই ভোট লৈ যাব, সেইটো আমি সংখ্যালঘু সংগ্ৰাম কৰি কেতিয়াও হ'ব দিব নোৱাৰোঁ। গতিকে স্পষ্ট ভাষাত কৈছোঁ, যিবোৰ ঠাইত সংখ্যালঘু এৰিয়াত বিজেপি আপোনাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই আৰু কংগ্ৰেছে তেওঁলোকে খোৱা কামোৰা লগাই পেলাই তেওঁলোকৰ ভিতৰত এটা বিভাজন সৃষ্টি কৰি পেলাই ২৮জন প্ৰাৰ্থী থকাৰ পিছত আপোনালোকে বেলেগক এৰি দিছে, তেওঁলোকৰ এলায়েন্স নহয়, তেওঁলোকে কোনো পৰ্যায়ত কোনোদিনে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে। এইটো তেওঁলোকৰ ভেকুভাওনা। আৰু সেই ভেকুভাওনাক আমি প্ৰতিহত কৰিবলৈ আমি সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছোঁ। যিসকল ৰাইজে মুছলমানৰ হৈ কথা ক'ব, যিসকল ৰাইজে সদনৰ ভিতৰত বুলডোজাৰৰ বিৰুদ্ধে কথা ক'ব, যিসকলে আমাৰ আই মাতৃসকলক যে মুছলমানসকলক কৈছিল যে সন্তান জন্ম দিয়াৰ মেচিন বাপ দাদাৰ দল, প্ৰতিটো দলৰ বিৰুদ্ধে আপোনাৰ সংগ্ৰামী হত্যাক ভোট দি পেলাই জিকাই আনিব বুলি আমি তেওঁলোকক অনুৰোধ কৰিছোঁ।